নমস্কাৰ, গোৱালপাৰা হোণ্ডাইৰ তৰফৰ পৰা আজি চলন্তাপাৰা ক্লাবত ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট কৰা হৈ আছে। আপোনালোকে ইয়াতে আহি ডায়েবেটিছ আৰু লগতে বিভিন্ন ধৰণৰ চেকআপ কৰিব পাৰে। আপোনালোকে আহক আৰু ইয়াতে চেকআপ কৰক। আবাদুল হুছেইন ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই আসিফ আহমেদক অনুৰোধ জনাইছোঁ। নমস্কাৰ ফ্ৰেণ্ডছ, আমাৰ গোৱালপাৰা ব্ৰাঞ্চৰ মেঘনা হুণ্ডাইৰ সৌজন্যত গ্ৰামীণ উৎসৱ লৈ অহা হৈছে চলন্তাপাৰাবাসী ৰাইজৰ বাবে। ইয়াতে আপোনালোকে ফ্ৰী হেল্থ চেকআপ পাব আৰু দুদিনীয়া কাৰ্যসূচীৰে নানান ধৰণৰ প্ৰতিযোগিতা কিছুমান ৰখা হৈছে। আপোনালোকৰ কণ ল'ৰা ছোৱালীবিলাকে এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। তাৰ বাবে আমাৰ গোৱালপাৰা ব্ৰাঞ্চৰ আমাৰ চাকিল ডাঙৰীয়া দুই এখনমান ক'ব। হয়, নমস্কাৰ। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক ৰঙালী বিহু তথা ঈদৰ। আমি দুদিনীয়া কাৰ্যসূচী লৈ গ্ৰামীণ মহোৎসৱটো পাতিবলৈ লৈছোঁ। আজি 5 এপ্ৰিল আৰু 6 এপ্ৰিল এই দুদিনীয়া কাৰ্যসূচীত আপোনালোকে উপভোগ কৰিব পাৰিব। প্ৰথম দিনীয়া কাৰ্যসূচীত আমাৰ আছে মেডিকেল হেল্থ চেকআপ, ফ্ৰী হেল্থ চেকআপ। যেনেকুৱা আপুনি প্ৰাইমাৰী যিখিনি হেল্থ চেকআপ কৰিব পৰা হয়, আমাৰ ডক্টৰৰ টীম এটা থাকিব। আৰু অহাকালিলৈ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰ্ট কম্পিটিশ্যনটো ৰখা হৈছে। তো অহাকালি আৰু আজিৰ এই দুদিনীয়া কাৰ্যসূচীলৈ গ্ৰামীণ মহোৎসৱটো আমি অনুষ্ঠিত কৰিছোঁ চলন্তাপাৰাবাসী ৰাইজৰ কাৰণে। আৰু এটা ভাল খবৰ, এই এপ্ৰিল যিয়ে নেকি আমাৰ ৰঙালী বিহুৰ উৎসৱৰ বতৰ, আৰু এই ৰঙালী বিহু উৎসৱত আমি বিভিন্ন ধৰণৰ অফাৰ আমাৰ হুণ্ডাই কাষ্টমাৰবিলাকৰ কাৰণে লৈ আনিছোঁ। তো আপোনালোকে আহক এই গ্ৰামীণ মহোৎসৱত। আপোনালোকৰ সপোনৰ গাড়ীখন ক্ৰয় কৰাৰ কাৰণে আমি যথেষ্টখিনি আমাৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াম। আৰু কি অফাৰ চলি আছে গাড়ীসমূহত আপোনালোকে নিশ্চয় আমাৰ ফালৰ পৰা জানিবলৈ পাব। আহক, মোৰ অনুৰোধ বা মোৰ ফালৰ পৰা চবকে আহ্বান জনাইছোঁ, আপোনালোকে গ্ৰামীণ মহোৎসৱত আহি অংশগ্ৰহণ কৰি আপোনালোকৰ সপোনৰ গাড়ীখনৰ কি অফাৰ চলি আছে সেই অফাৰখিনি জানি লওক। ধন্যবাদ চাকিল ডাঙৰীয়া আপোনালৈ, আৰু আপোনাৰ মেডিকেল টিমটোলৈও অশেষ ধন্যবাদ থাকিল। ধন্যবাদ। মেনেজাৰে সকলোখিনি কথা আপোনালোকক বুজাই ক'লেই। আপোনালোকে ইয়াতে আহক আৰু 6 তাৰিখে সৰু সৰু কণ ল'ৰা ছোৱালীক আৰ্ট প্ৰতিযোগিতাও কৰা হ'ব। আপোনালোকে আহি অংশগ্ৰহণ কৰিব পাৰে। এতিয়া বাই বাই ফ্ৰেণ্ডছ।